কাটা কাটা দুষ্ট ব্রাহ্মণ ওই রামে দ্রৌপদী বলন্ত কাটা বলি ভীমে পাইলা দেখি কৃষ্ণে বেকত করিলা চারি হাত রামে ভাঙ্গন কন্দল দুয় এরায় জয় কৃষ্ণ জয় কৃষ্ণ পরমসাধারণ গুরু সমস্ত ব্রজভূমি ভদ্রী লক্ষ্মীশ্বর পায়নাথ সমস্ত যুবক যুবতী বন্ধু বান্ধব সমস্ত শ্রীচরণত আমি ভাদরে কোটি কোটি বলিতাকে নিবেদন কৰিছোঁ। অতি আনন্দৰ কথা আপোনালোকৰ আগত আমি ব্যক্ত কৰিব লাগিব। অসমৰ বিভিন্ন ঠাইত ভাগৱতৰ মহানুষ্ঠান কৰিছোঁ, কিন্তু এই মহাযাত্ৰা প্ৰধান সাহস হিচাপে আমাক যিখন সমাজে আগবাঢ়িছে সেইখন সমাজৰ ভিতৰত আমি নাম ল'ব লাগিব। আজি এই নগৰী অঞ্চলৰ ৰাইজৰ সহযোগত যিখন ভাগৱত চলি আছে, ইয়াতে বহিৰ্গমনৰ আমাৰ মহাযাত্ৰা আৰম্ভ হৈছে। এই কথাটো আমি বাৰে বাৰে আমি স্বীকাৰ কৰিব লাগিব। গতিকে এই অনুষ্ঠানৰ লগত আমাৰ আন্তৰিকতা নিবিড়ভাৱে জড়িত হৈ আছে। য'তে আমি নাযাওঁ কিয় গাঁৱৰ চাৰি সীমাৰ বাহিৰলৈ ওলোৱাৰ এই যাত্ৰাত প্ৰথম শুভাৰম্ভ হৈছিল আমাৰ এই মহাভাৰতৰ এই পুণ্যৱতী বস্তু। গতিকে এই আপাহতে আমি আমাৰ আয়োজক সমিতিলৈ সশ্ৰদ্ধ পৰিবাৰ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ অনাগত সময়তো আপোনালোকে যেন আমাক আশীষ দি আমাক যেন কৃতাৰ্থ কৰে, তাৰে কাৰণে সবৰ শ্ৰীচৰণ কৌতুকী পৰিবাৰ জ্ঞাপন কৰিছোঁ। এতিয়া ইয়াৰ আমি আগবাঢ়িব বিচাৰিছোঁ। ইতিমধ্যে এইখন আসন অলংকৃত কৰি থৈ যিকেইগৰাকী মহান বাক্যাচাৰ্যই মহাভাৰতৰ প্ৰথম স্কন্ধৰ আৰম্ভণিৰে পৰা তেখেতসকলৰ তাত্ত্বিক আইন পাৰমাৰ্থিক লৌকিক সমস্ত দৰ্শন জ্ঞান আকাৰত প্ৰকাশ কৰি থৈ গ'ল। তেখেতসকলক অনুসৰণ কৰি আমাৰ ভাগৰ পৰা পৰবন্ধে বিষয়সমূহ আমি আলোচনা কৰিম আৰু আমি অতিকৈ আনন্দিত হৈছোঁ। প্ৰভু ভগৱতে এনেকুৱা এক আখ্যানত আমাক এইখন আসন অন্তৰ্ভুক্ত কৰাইছে, ভাবি নিজকে শিহৰিত হ'ব লগা হৈছোঁ। এগৰাকী মহাসতী দ্ৰৌপদী কিয় তেওঁ ইমান সতী হ'ল, তেওঁৰ সতীত্বৰ মহত্বটো ক'ত প্ৰকাশ পাইছে তাৰ মহাবৰ্ণনাটো এতিয়া পৰমাৰ্থ চলি আছে। এগৰাকী
পুত্ৰহান মাতৃৰ মনত কিমান দুখ থাকিব পাৰে। যদি সেই পুত্ৰক কোনোবাই অন্যায়ভাৱে যদি হত্যা কৰিছে, তেতিয়াহ'লে দুখৰ পৰিমাণ আৰু কিমান বেছি হ'ব পাৰে। দ্ৰৌপদীয়ে সেই বেদনা বুকুত লৈ হিয়া ঢাকৈ ঢাকৈ কান্দিছিল, বুকুত বুকুৱাই বুকুৱাই তেওঁ কান্দিছিল, সন্তাপ কৰিছিল। আৰু সেই সন্তান দেখি অৰ্জুনে প্ৰতিজ্ঞা কৰিব লগা হ'ল যে তোমাৰ এই সন্তাপৰ মূল কাৰণ পুত্ৰ সন্তান অস্বস্থামা নহয়, তাৰ কাৰণ আমি পাঁচজন যুধিষ্ঠিৰ সহৰে এই পাঁচজন আমি থাকোঁতে আমাৰ পুত্ৰসকলক আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। তোমাৰ বুকু উদম হৈ গ'ল। গতিকে এই সন্তাপৰ কাৰণত আমাৰ বীৰ বিক্ৰম সমস্তবিলাক তুমি ধিক্কাৰ দিছা। অৰ্জুনে বুজিলে ঠিক তেনেদৰে। আৰু সেইকাৰণে তেওঁ সংকল্প কৰিব লগা হ'ল, যেনেকেই নহওক যদি তোমাৰ পুত্ৰ সন্তান অস্বস্থামাই শিৰচ্ছেদ কৰি মই তোমাৰ ভৰিত পেলাই দিব নোৱাৰোঁ, তেতিয়ালৈকে তোমাৰ সুখ নাইকিয়া নহ'ব। তোমাৰ সুখৰ অন্ত তেতিয়াই হ'ব পুত্ৰ সন্তান শিৰচ্ছেদ দেখি, তেতিয়াহে তুমি অকণমান হ'লেও তোমাৰ সুখ নাইকিয়া হ'ব। সেইকাৰণে এই মহাপ্ৰতিজ্ঞা। আৰু সেই প্ৰতিজ্ঞা কৰিয়ে লগে লগে ৰথ লৈ যেতিয়া কৃষ্ণ যিহেতু সাৰথী কৃষ্ণ লগত গ'ল, আৰু এই মহালীলাৰ অন্তত কি হ'ল আপোনালোকে গম পাই গৈছে। অমৰত্বৰ যিটো গুণ অস্বস্থামাত আছিল, তেওঁ কোনেও হত্যা কৰিব নোৱাৰে, কোনেও মাৰিব নোৱাৰে। কিন্তু এই কথাটো তেওঁ পাহৰি গ'ল। কিয় পাহৰি? তেওঁ যে এটা ঘোৰ অপৰাধ কৰিলে, যাক মাৰিব লাগিছিল তাক নামাৰি নিৰি সেই দ্ৰৌপদীৰ পুত্ৰকেইজনক মাৰি কুৰু বংশত নিবংশ কৰাৰ কাৰণত স্বয়ং দুৰ্যোধনে তেওঁক তিৰস্কাৰ কৰিছিল। আৰু তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে মই বৰ ডাঙৰ কৰিলোঁ, মই মৰা দুখ কৰিলোঁ। যেতিয়া কোনোবা এজনে নিজৰ কৰ্মৰ দুখত অনুতপ্ত হয়, অপৰাধী নিজৰ লগতে হয়, তেনে সেইজনৰ সময়ত ভয়ানক আৰু কোনো নহয়। আৰু মনতে ভাবিলে স্বয়ং অৰ্জুনৰ লগত যেতিয়া জগতপতি যদুপতি আহিছে, মোৰ আৰু ৰক্ষা নাই। গতিকে তেওঁ নিজৰ শক্তিৰ কথা পাহৰি আপ্ৰাণ চেষ্টা কৰিলে পলাবৰ কাৰণে, কিন্তু পলাব নোৱাৰিলে। মনতে সংশয় হৈ গ'ল যে মোৰ ৰথ যিমান দূৰ দৌৰি আহিছে তাতকৈ কৃষ্ণৰ ৰথ তাতকৈ তীব্ৰ বেগে দৌৰি আহিছে, প্ৰত্যেক মুহূৰ্ততে মোক আগুচি ধৰিব, মোক পলাবৰ কাৰণে জেগা নাই। অবায়ন্তৰ হৈ তেওঁ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে। আৰু সেই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰাৰ পিছত অৰ্জুনেও কৃষ্ণক সাৰথি কৰি যেতিয়া ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লগা, দুই ব্ৰহ্মাস্ত্ৰৰ মহা সংযোগ হ'বলৈ গৈ আছে। এক ব্ৰহ্মাস্ত্ৰৰ আঘাতত সমস্ত সৃষ্টি ধ্বংস হৈ যাব পাৰে, দুই মহাব্ৰহ্মাস্ত্ৰৰ আঘাতত কি নহ'ব? তেতিয়া কৃষ্ণই নিজে গৈ দুই ব্ৰহ্মাস্ত্ৰৰ মাজত থিয় হৈছে। দুখন হাতেৰে দুই ব্ৰহ্মাস্ত্ৰক তেওঁ ভেটা দি ৰাখি দিছে। এয়া প্ৰভু ভগৱন্তে নিজেই নিজৰ ঐশ্বৰিক ৰূপটো প্ৰদৰ্শন কৰা এক প্ৰচেষ্টা। আৰু তাৰপিছত অৰ্জুনে কৈছে, তুমি তোমাৰ ব্ৰহ্মাস্ত্ৰ তুমি সম্বৰণ কৰা। কৃষ্ণৰ কথা মতে অৰ্জুনে ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিলে, কিন্তু অস্বস্থামাই ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিব নোৱাৰিলে। তেওঁ স্বীকাৰ কৰিলে যে মই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগহে কৰিব জানো, মই সম্বৰণ কৰিব নাজানো। আৰু এই ব্ৰহ্মাস্ত্ৰ য'ত গৈছে, যেনেকৈ নহওক তেওঁ লক্ষ্যস্থানত আঘাত কৰিব। ফলাফল যি হয় তাক মোৰ ক'ব লাগে। তেতিয়া কৃষ্ণই কি কৰিলে? নিজে সেই ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিলে। কৃষ্ণৰ দেহত ব্ৰহ্মাস্ত্ৰ গৈ প্ৰৱেশ কৰিলে, কিন্তু কৃষ্ণৰ একো নহ'ল। দেৱতাসকলে গম পাই গ'ল যে কৃষ্ণৰ কি অলৌকিক লীলা, সমস্ত জগতক সংহাৰৰ পৰা তেওঁ ৰক্ষা কৰিলে। আৰু এই মুহূৰ্ততে চেক পাই অৰ্জুনে
অৰ্জুনে যেতিয়া অস্ত্ৰমান শিৰত ধৰি যেতিয়া তেওঁক বান্ধি পেলালে, এটা পশুৰ দৰে বান্ধি যেতিয়া ধুবুচ কৰি ৰথত পেলাই দিলে, তেতিয়া কৃষ্ণই তেওঁক অকণমান তাচ্ছিল্য কৰিছিল যে তুমিতো দ্ৰৌপদীৰ আগত প্ৰতিজ্ঞা কৰি আছিলে শিৰচ্ছেদ কৰিম বুলি, শিৰচ্ছেদ নকৰি তুমি কি কৰিছা? অৰ্জুনে উত্তৰ দিব পৰা নাছিল। অৰ্জুনৰ অন্তৰাত্মাত কি হৈছিল তেওঁ নিজেই ক'ব পৰা নাই, কিন্তু তেওঁ কৃষ্ণক কোনো এটা উত্তৰ নিদি কেৱল ইংগিত দিলে, সখী ৰথ ওলটাই গৃহলৈকে লৈ যোৱা। আৰু লৈ আহি দ্ৰৌপদীৰ সন্মুখত পশুৰ দৰে বান্ধি অনা সেই অস্ত্ৰমাক ধুবুচ কৰি যেতিয়া দ্ৰৌপদীৰ চৰণত পেলাই দিলে, তেতিয়াই দ্ৰৌপদী দেখি হাহাকাৰ কৰি উঠিছে। অস্ত্ৰমাক দেখাৰ আগমুহূৰ্তলৈকে তেওঁৰ মনত যিটো সুখৰ ভাৱ আছিল, অস্ত্ৰমাৰ দুৰ্গতি দেখি তেওঁ সুখ পাহৰি গ'ল। সুখৰ পৰিৱৰ্তে তেওঁ অস্ত্ৰমাৰ হৈ বহু কথা ভাবিবলৈ বাধ্য হ'ল যে এই অস্ত্ৰমা এতিয়া মোৰ হাতত তেওঁৰ মৃত্যুৰ চাবি কাঠি আছে। মই যদি হুকুম দিওঁ লগে লগে অস্ত্ৰমাৰ শিৰচ্ছেদ হৈ যাব, অস্ত্ৰমাৰ মৃত্যু হ'ব। কিন্তু এই অস্ত্ৰমাৰ মৃত্যু হ'লে মোৰ কি লাভ হ'ব? প্ৰথম কথা তেওঁ চিন্তা কৰিছে, কিন্তু মোৰ যি লাভ হওক বা নহওক, তেওঁৰ মৃত্যুৱে কি কৰিব? মোৰ দৰে এগৰাকী অভগা নাৰীৰ প্ৰাণ কাঢ়ি নিয়া হ'ব। গুৰু পত্নী গৌতমী আইৰ যিটো অৱস্থা হ'ব, এইখন সংসাৰ তেওঁৰ এতিয়া কোনো নাই। স্বামী আছিল মহা ধনুৰ্ধৰ, মহাজ্ঞানী গুৰু দ্ৰোণাচাৰ্য। সেই দ্ৰোণাচাৰ্য যুদ্ধত তেওঁ পতিত হৈ গ'ল। একমাত্ৰ পুত্ৰৰ মুখ চাই তেওঁ সেই সুখ পাহৰিবলৈ পদক্ষেপ কৰিছিল। আৰু এই পুত্ৰকো যদি মই তেওঁক হত্যা কৰিবৰ কাৰণে আনি দিওঁ, তেতিয়াহ'লে পুত্ৰৰ মৃত্যুৰ সুখত একমাত্ৰ সেই নাৰীগৰাকীও সংসাৰত জীয়াই থাকিব নোৱাৰিব, পুত্ৰ সম্পত্তি মৰিব। মৰাৰ লগে লগে মোৰ কি হ'ব? যে গুৰু পত্নী বধৰ ভাগীদাৰী মই হ'ব লাগিব। গতিকে সেইকাৰণে তেওঁ এই জ্ঞানটো আহিলেই যে গুৰু পুত্ৰ ব্ৰাহ্মণক আমি যেনেকৈ সেৱা কৰিব লাগে, ব্ৰাহ্মণক যেনেকৈ আমি শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে, সেইখিনি কৰাৰ পৰিৱৰ্তে আমি তেওঁলোকক অপৰাধী সাজি মহাদণ্ড দিবৰ কাৰণে যোৱাটো এটা মহা ব্ৰহ্ম বুলি পাপৰ সমতুল্য। সেইকাৰণে তেওঁ আৰ্তনাদ কৰি উঠিছে, চিঞৰি দিছে। লগে লগে তেওঁ দৌৰি গৈ সেই অস্ত্ৰমাৰ চৰণত ধৰি তেওঁ সেৱা কৰিছে, চৰণৰ ধৰি তেওঁ মূৰত লৈছে আৰু চিঞৰি চিঞৰি কৈছে যে অস্ত্ৰমাক ৰক্ষা কৰা, অস্ত্ৰমাক মুকলি কৰি দিয়া। সেই কোনো সময়তে দূৰৰ পৰা দৌৰি আহিছে আৰ্তনাদ কৰি ভীমে, যে তাক কাক 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 কৰি দৌৰি আহিছে। ইফালে দ্ৰৌপদীয়ে সেই অস্ত্ৰমাক মুক্তি দিবৰ কাৰণে তেওঁ হাহাকাৰ কৰি দিছে। কিন্তু বলৱন্ত ভীম আহি যেতিয়া ওচৰ পালে, ভীমক বাধা দিবৰ কাৰণে দ্ৰৌপদীও এতিয়া বাধ্য হৈ গ'ল। এতিয়া ভীম আৰু দ্ৰৌপদীৰ মাজত জপাফুটা লাগি আছে। দ্ৰৌপদীয়ে বাধা দিছে, ভীমে বাধা নামানি অস্ত্ৰমাক মাৰিবৰ কাৰণে তেওঁ উঠি আহিছে। আৰু এই সময়তে প্ৰভু ভগৱন্ত নিজেই গৈ দুয়োৰ মাজত উপস্থিত হ'ল। ক'ব নোৱাৰাকৈ তেওঁ আৰু দুখন হাত তেওঁ প্ৰকট কৰি দিব লগা হৈ গ'ল। চতুৰ্ভুজী প্ৰভু ভগৱন্তৰ ৰূপটো যেন খন্তেকতে তেওঁ ল'ব লগা হৈ গ'ল। ইয়াৰ আগতে তেওঁ দ্বিভুজী আছিল, দুখন বাহুৰে তেওঁ জগতক চান্দি আছিল। কিন্তু এতিয়া দ্ৰৌপদীৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে হওক বা ভীমৰ পৰা ৰক্ষা কৰিবৰ কাৰণে হওক, পৰিস্থিতি এটা শান্ত শীতল কৰিবৰ কাৰণে নিজে গৈ চাৰিখন হাতেৰে ভীমৰ দুখন হাত আৰু দ্ৰৌপদীৰ দুখন হাতত ধৰি দুয়োকে বাধা দি তেওঁ এতিয়া চাই আছে। কৃষ্ণই যেতিয়া মাজত সোমাই বাধা দিয়ে, ভীমৰ যিমান বল নহওক কোনো কাৰণতে তেওঁ কৃষ্ণৰ হাতৰ পৰা এৰাব নোৱাৰে। আৰু এই মহা
লীলা এটা জগতে দেখি আশ্চৰ্য হৈছে। এই মুহূৰ্তত কৃষ্ণই ভবাই নাছিল যে মই হয়তো এনেকুৱা অলৌকিক লীলা কৰি মই 2খন হাতৰ পৰা 4খন হাত মই জগতত দেখুৱাব লগা হ'ব পাৰে। আৰু লীলাটো হৈছে কি? আহক ইয়াৰ পিছত মহাভাগৱতৰ দৰে যি ক'ব তাৰ আলমতে আমি আগবাঢ়ি যাম। কৃষ্ণ ওর আমি দুয়ো হাতে বুকু নিব তাইরা বলিলা বচন পাশে অর্জুন দ্রৌপদীর বচন কি মতে পহরে রক্ষা কোন বুদ্ধি রাখি বায়া মরম বুলিলায়া পুনি ক্ষীর কাটি বুকুর বটে তিনি কথায় আবে রক্ষা পরে কেন মিলিল সংকট সখী কুনি হয় নামে যুধিষ্ঠির রাজার ইয়াৰ পিছত কৃষ্ণই যেতিয়া 4খন হাত মেলি দি দ্ৰৌপদী আৰু ভীমক বাধা দি ৰাখি আছে। তাৰপিছত অৰ্জুনৰ ফাললৈ চাই তেওঁ অৰ্থপূৰ্ণভাৱে তেওঁক কৈছে, হে সখী অৰ্জুন, এতিয়া কি কৰা মহাসতী দ্ৰৌপদীয়ে এটা বাক্য দিলে, সেই বাক্যটো ৰক্ষা কৰিব লাগিব যে তেওঁক এৰি দিয়া, মুকলি কৰি দিয়া, তেওঁক ৰক্ষা কৰা। এই বাক্যটো ৰক্ষা কৰিব লাগিব, কাৰণ মহাসতী এগৰাকীয়ে যেতিয়া বাক্য দিব সেই বাক্য ৰক্ষা কৰাৰ দায়িত্ব সমস্ত। তাতে ধৰ্মৰাজ যুধিষ্ঠিৰ ধৰ্ম ৰক্ষাৰ নামত ইও এটা কৰ্তব্য। দ্বিতীয়তে অৰ্জুনে নিজেও এটা অংগীকাৰ কৰিছিল যে তেওঁ শিৰচ্ছেদ কৰি এতিয়া তোমাৰো বাক্য এতিয়া কেনেকৈ ৰক্ষা কৰিব। ভীমে দৌৰি আহিছে তাক মাৰ কৰি, গতিকে এতিয়া ভীমৰ বাক্য ৰক্ষা হ'ব লাগিব। 3টা বাক্য কেনেকৈ ৰক্ষা কৰা যায় এই দৃষ্টিৰে তেওঁ অৰ্জুনৰ ফাললৈ চাইছে আৰু কৈছে যে কৰিলে তুমিয়েই কৰিব লাগিব, কি কৰা উচিত। আৰু তাৰপিছত যুধিষ্ঠিৰেও কৃষ্ণৰ এই ইংগিতটো বুজি পায় অৰ্জুনৰ ফাললৈ চাই কৰে, তুমি কি কৰা সমস্ত বাক্য ৰক্ষা কৰিব লাগিব। চাওকচোন কিমান এক ধৰ্ম সংকটত আহি গৈছে। মহাপাপ কৰিলে, মহা অপৰাধ কৰিলে অসুস্থমাই, আৰু তেওঁ জীয়াই ৰাখিবৰ কাৰণে, তেওঁক মুকলি কৰি দিবৰ কাৰণে দ্ৰৌপদীয়ে কৰা যিখিনি মানে আলাপ বা আত্মৰাও, এইখিনিতে দ্ৰৌপদীৰ যে পবিত্ৰতা এগৰাকী সতী হয়, এগৰাকী নাৰী হয়, নাৰীৰ যিটো পবিত্ৰতা, মাতৃ জাতিৰ যিটো ধৰ্ম, এই ধৰ্মটো কেনেকৈ
ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি গৈছে চাওক। সেইকাৰণে তেওঁ এই সময়ত গান্ধাৰীলৈ তেওঁ মনত কৰিছিল। গান্ধাৰী এবাৰ তেওঁ বৰ কটু বাক্য কৰিছিল। যেতিয়া যুদ্ধ শেষ হৈছিল, যুদ্ধ শেষৰ পিছত কৃষ্ণই যেতিয়া গান্ধাৰীক অকণমান সান্ত্বনা দিবৰ কাৰণে গৈছিল, গান্ধাৰীৰ লগত দ্ৰৌপদীও গৈছিল। দ্ৰৌপদীকে আদি কৰি অন্যান্য নাৰীসকলো গৈছিল, কুন্তীও গৈছিল। আৰু তেতিয়া গান্ধাৰীয়ে কৃষ্ণক বহুত গালি পাৰিছিল, এক প্ৰকাৰ তেওঁক অপমানেই কৰিছিল। আৰু কৃষ্ণক এনেকৈ অপমান কৰা দেখি দ্ৰৌপদীয়ে ৰ'ব নোৱাৰিছিল। আৰু সেইকাৰণে গান্ধাৰী কিবা এটা ক'বৰ কাৰণে তেওঁ বিচাৰিছিল যে দ্ৰৌপদী কৃষ্ণক তুমি কিয় গালি পাৰিছা? ঠিক এনেকুৱা দুখ কৰিছিল যদি আমিয়ে কৰিছোঁ। তোমাৰ পুত্ৰসকলক মাৰিছে যদি আমাৰ সৈন্যসকলেহে মাৰিছে, মোৰ স্বামীসকলেহে মাৰিছে। দ্ৰৌপদী কৃষ্ণক তুমি কিয় এনেদৰে তিৰস্কাৰ কৰিছা? তেনেকৈ বুজাব বিচাৰিছিল। কিন্তু কঠোৰ ভাৱে যেতিয়া গান্ধাৰী কৈছিল, দ্ৰৌপদী তুমি মনে মনে থাকা, তুমি কি বুজিবা পুত্ৰৰ সুখ? তোমাৰ পুত্ৰসকলতো মৃত্যু হোৱা নাই, মোৰ পুত্ৰহে মৰিছে। গতিকে মোৰ বেদনাটো মই বুজিবা, তুমি মোক বুজাব নাহিবা। এনেকৈ তেওঁ তাক ক্ৰোধ কৰি দ্ৰৌপদীক স্তম্ভিত কৰিছিল। আৰু সেই সময়তে দ্ৰৌপদীয়ে সঁচাকৈ চিন্তা কৰিছিল যে মোৰ পুত্ৰকেইটা মোৰ পৰা আঁতৰি যাব নেকি? কাৰণ গান্ধাৰীৰ দৰে এগৰাকী মহাসতীৰ অন্তৰত এই ভাৱটো আহি গ'ল, তোমাৰ পুত্ৰ মৰিলেহে তুমি জানিবা কিমান পুত্ৰ সুখৰ বেদনা। তাৰমানে দ্ৰৌপদী বুজিলে যে মোৰ পুত্ৰসকলেও কিবা প্ৰকাৰে হয়তো ৰক্ষা নকৰিব। আৰু এই বিষয়টো, এই ভাৱটো তেওঁৰ অন্তিমত তেওঁ মনলৈকে আহিল, আত্মউপলব্ধি আহিল। হয় যে দ্ৰব্যৰ যিটো লিখন সেইটো হ'বই। এগৰাকী মাতৃয়ে পুত্ৰসকল দগ্ধ হৈছে, ময়ো পুত্ৰসকল দগ্ধ হৈছোঁ। কিন্তু পুত্ৰসকল দগ্ধ হোৱা এগৰাকী মাতৃয়ে অন্য এগৰাকী মাতৃ, অন্য এগৰাকী নাৰীৰ হৃদয়ৰ কথা বুজিব পৰাকৈ মইতো কিবা এটা কৰিব লাগিব। এইটো কাৰণতে তেওঁ পুত্ৰ সুখ ত্যাগ কৰিছে। ধৰ্মৰ কাৰণে তেওঁ চিন্তা কৰিছে, মোৰ কাৰণে যে অন্য এগৰাকী মাতৃ পুত্ৰহাৰা হ'ব নালাগে, বা তেওঁ সংসাৰৰ পৰা তেওঁ আত্মত্যাগ কৰিব নালাগে। গতিকে সেইকাৰণে তেওঁ এই বাক্য ৰক্ষা কৰিব লাগিব বুলিয়ে আজি কৃষ্ণইও চিন্তা কৰিছে। তাৰ ফলত অৰ্জুনৰ চাই এই দৃষ্টিটো দিছে। আৰু যুধিষ্ঠিৰেও কৃষ্ণৰ কথা মানি লৈ কিন্তু অৰ্জুনৰ ওপৰতে সমস্তখিনি সম্পাদন কৰিছে। তাৰ প্ৰতিজ্ঞা তেওঁ কৰিছিল যে মই শিৰচ্ছেদ কৰিম। এতিয়া তেওঁ শিৰচ্ছেদ কৰে নে নকৰে, এই দিশটো নিৰ্ভৰ কৰিব, দায়িত্বটো নিৰ্ভৰ কৰিব অৰ্জুনৰ ওপৰত। সেইকাৰণে ধৰ্মৰাজ যুধিষ্ঠিৰেও অৰ্জুনকে সেই দায়িত্ব ইংগিতেৰে তেওঁ প্ৰদান কৰিছে। আহক ইয়াৰ পিছত অৰ্জুনে ধৰ্মৰক্ষাৰ নামত কি ভূমিকা গ্ৰহণ কৰে আমি পদৰ মাজে নিশ্চয় ব্যৱস্থা কৰোঁ। কৃষ্ণ কৃষ্ণ মনে গুণী ধনঞ্জয়ে অর্জুন কথা
এতিয়া অৰ্জুনে গভীৰভাৱে চিন্তা কৰি মুহূৰ্তৰ ভিতৰতে তেওঁ উত্তৰটো পাই গ'ল, উপায়টো পাই গ'ল যে তিনিওটা বাক্য কেনেকৈ ৰক্ষা কৰিব। তাৰ কাৰণতে তেওঁ কি কৰিলে যে অস্বস্থামান শিৰত জন্মসূত্ৰে মণি আছিল, যাক শিৰোমণি বুলি কোৱা হৈছিল। সিংহৰ দৰে গঢ়ি ৰখা এটা মণি, যিটো মণি জন্মগতভাৱে তেওঁ লাভ কৰিছিল। আৰু এই মণিটো থকালৈকে তেওঁ কোনো কাৰণতে বল শক্তি কেতিয়াও হীন হৈ নাযায়। যুদ্ধৰ সময়ত অনাহাৰে অনিদ্ৰায় যিমান দিনলৈকে তেওঁ যুদ্ধ কৰিব বিচাৰে সিমান দিনলৈকে তেওঁ যুদ্ধ কৰিব পাৰে। এয়া হৈছে অপাৰ শক্তি অস্বস্থান। এতিয়া অৰ্জুনে কৈছে যে তেওঁ এই শিৰামণি, যিটো চূড়ামণি বুলি কয়, চূড়ামণিটো তেওঁ একে আজৰে উভালি পেলালে আৰু গোটেই মূৰৰ চুলিবিলাক কাটি কি কৰিলে বখলা বখলি কৰি এৰুৱাই দিলে। তাৰপিছত এক ধক্কা মাৰি তেওঁ ৰাজ্যৰ বাহিৰলৈকে পঠিয়াই দিলে। আৰু এইটো উপায়ৰ ফলত এতিয়া জগতে দেখিলে তিনিওটা মহাসত্যৰ ৰক্ষা কৰিলে। অৰ্জুনে যে কৰিছিল যে শিৰচ্ছেদ কৰি তেওঁ যেতিয়া চুলিখিনি কাটি চূড়ামণিটো যেতিয়া উভালি পেলালে, গতিকে তেওঁৰ বাক্যটো ৰক্ষা হ'ল যে তেওঁ শিৰচ্ছেদ কৰাৰ সমকক্ষ এটা কৰ্ম হৈ গ'ল। আৰু এক ধক্কা মাৰি যেতিয়া তেওঁ ৰাজ্যৰ বাহিৰলৈ উলিয়াই দিয়া হ'ল, ভীমে যে কৈছিল মাৰ মাৰ কৰি, সেই মাৰ মাৰ শব্দটোৰ বা ভাৱনাটোৰ সিও ৰক্ষা কৰিল। আৰু লগতে দ্ৰৌপদী যে বাঞ্ছা কৰিছিল যে তাক নামাৰিবা, তাক ৰক্ষা কৰা, তেওঁ জীৱন দান কৰে। এই তিনিটা কাৰ্য সাধন কৰা দেখি অৰ্জুনৰ মনত যিটো ধৰ্মৰ যিটো প্ৰভাৱ দেখিলে সমস্ত তেতিয়া অৰ্জুনক ধন্যবাদ দিছে। আৰু এনেদৰে ব্ৰহ্ম বাক্য ৰক্ষাৰ এক মহালীলা হৈ গৈছে। অস্বস্থানত কিয় জীৱনদান দিয়া হ'ল? এই দ্ৰৌপদীৰ বাঞ্ছাৰ লগতে আৰু এটা কথা আছে, আৰু এটা ৰহস্য আছে। অস্বস্থানত মৰিব নোৱাৰে, তেওঁ জন্মগতভাৱে তেওঁৰ মৃত্যু তেওঁৰ কাৰণে সম্ভৱ নহয়। কিয় নহয় জানে? দ্ৰোণাচাৰ্যৰ পত্নী অস্বস্থামাৰ মাতৃ গৌতমী আয়ে পুত্ৰ লাভৰ কাৰণে শিৱক আৰাধনা কৰিছিল। শিৱক আৰাধনা কৰিয়ে শিৱৰ দৰে এক অমৰ পুত্ৰ লাভ কৰাৰ তেওঁ বাঞ্ছা কৰিছিল। আৰু সদায় শিৱ খং কৰে, তেওঁ নিজে আহি এক অংশ অৱতাৰ ৰূপত অস্বস্থামাৰ ৰূপে জন্মগ্ৰহণ কৰিছিল। শিৱৰ যেনেকৈ মৃত্যু হ'ব নোৱাৰে, তেওঁ অংশ অৱতাৰ বিলাকৰো মৃত্যু হ'ব নোৱাৰে। সেইকাৰণেই অস্বস্থান অমৰ। কৃষ্ণই এই তত্ত্বটো জানে, যদিও অৰ্জুনে অংগীকাৰ কৰিছিল মই ইয়াক কালিৰ ভিতৰতে শিৰচ্ছেদ কৰি দিম, কিন্তু কৃষ্ণ ভাবিছে
তোমাৰ কি শক্তি আছে কাক কি আছে কৰিবা মই জানো কাৰ কি শক্তি গতিকে তেওঁ কোনো উত্তৰ নিদি তেওঁ ভাবিছে অপৰাধৰ ঘোৰ দণ্ড বিহিব লাগিব অপৰাধৰ ফল ভুগিব লাগিব সেইটোৱে সত্য কিন্তু মৃত্যুৰ ব্যৱস্থাটো কাৰো কৃষ্ণমতে আহিব নোৱাৰে গতিকে কৃষ্ণই জানে যে অশ্বত্থামা শিৱ অৱতাৰ মই তেওঁক কেতিয়াও ইচ্ছা কৰিও মাৰিব নোৱাৰোঁ আৰু এই অশ্বত্থামাৰ মহা অৱতাৰৰ লগত ভগৱান কৃষ্ণৰ কিছু স্বাৰ্থ আছে অশ্বত্থামাই যিটো কৰ্ম কৰিব তাৰ ওপৰতে কৃষ্ণই নিজৰ সমস্ত ৰহস্য তত্ত্ব বা লীলা তেওঁ নতুনকৈ আৰম্ভ কৰিছে আজি সেইকাৰণে অশ্বত্থামাক তেওঁ এক প্ৰকাৰ সাৰথি কৰি গৈছে আৰু এটা কথা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক কলেবৰ বুলি সকলোৱে কয় সৃষ্টিৰ যিমানবিলাক ঘটনা ঘটিবৰ কাৰণে যোজনা কৰা হয় সেই সমস্তবিলাক প্ৰথমতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ ভিতৰত আলোচনা হয় যে এই লীলাটো কৰিবলৈ যাওঁতে কোনে কি ভাও ল'ব কোনে কি কৰ্ম কৰিব আৰু সেই ৰূপত তেওঁলোকে আহি সেই লীলাটো কৰে আৰু সেই লীলাটো কৰিয়ে আচল ঈশ্বৰৰ তত্ত্ব ঈশ্বৰৰ ৰহস্যখিনি জগতত প্ৰচাৰ কৰে এইকাৰণে অশ্বত্থামা জীয়াই থাকিব লাগিব অশ্বত্থামা জীয়াই থাকিলে কাললৈকে ঈশ্বৰ তত্ত্বৰ আদৰ্শৰ এক মহা প্ৰভাৱ বৰ্তি থাকিব গতিকে সেইকাৰণে অশ্বত্থামা মৃত্যু হ'ব নোৱাৰে আজি লৌকিকত দেখুৱাইছে এই ব্যৱস্থা কৰিছে আৰু সমাজে এই তত্ত্বটো বুজিব নোৱাৰি কেৱল গুণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা এজন মানুহ বুলি গণ্য কৰিছে আৰু সেই সূত্ৰে তেওঁ অপৰাধৰ ঘোৰ দণ্ড বিচাৰিছে কিন্তু মহাকবি দ্ৰৌপদীয়ে যেতিয়া ক্ষমা কৰি দিব পাৰিছে তেতিয়াহ'লে অন্যসকলে ক্ষমা কৰি নিদিয়াৰ কোনো কাৰণ থাকিব নোৱাৰে এই সূত্ৰেই আজি পঞ্চ পাণ্ডৱ বা অৰ্জুনৰ জৰিয়তে ধৰ্ম ৰক্ষাৰ দিশটো সুন্দৰভাৱে আগবাঢ়ি গৈ আছে আহক ইয়াৰ পিছত কৃষ্ণ সাধু সাধু বুলি শিল সাফলিলা প্ৰতি গায়ৰ জুনম এই মতে অৰ্জুনক যুদ্ধ দিনে পাশু ভাই ভৈল কৃত হয় রামে পরময় আনন্দ আতি ভৈল অন্তত হিত গোবিন্দে পুরিলে পাণ্ড বরম আমি মৃত করা করি পাশে পিণ্ড জলাঞ্জলি থাকিলা হস্তিনাপুরে পাঞ্চু মহাবলী পাশর বৃত্তান্ত শুনি ইউক হবে লিখি ভারত যুদ্ধ সাঙ্গ করিও দ্বারকাক যাইবে লাগে চিন্তি চক্র আনি যুধিষ্ঠির নিপ
নৈমিষা অধীনত উগ্ৰশ্বাসতে 28 বছৰ উঠিল। যে ইয়াৰ পিছত কি হ'ল যে কৃষ্ণইতো মহাভাৰতৰ মহাযুদ্ধৰ জৰিয়তে সমস্ত কৌৰৱৰ সেনানী বা 18 এই সেনানীক নিপাত কৰিলে। পাণ্ডৱৰ জয় নিশ্চিত হৈ গ'ল। অশ্বত্থামাৰ এই লীলাৰ জৰিয়তে যে পাণ্ডৱৰ জয় নিশ্চিত হ'ল আৰু সমস্তৰে মনোৰথ পূৰণ কৰি আনন্দ মনেৰে যুধিষ্ঠিৰে ৰাজপাট ল'বৰ কাৰণে তেওঁ অগ্ৰসৰ হ'ল। ইয়াৰ পিছত কৃষ্ণই এটা চিন্তা কৰিছে, মই দীৰ্ঘদিন দ্বাৰকাৰ পৰা মই আঁতৰি আছোঁ। যিদিনাখনেই বনবাসৰ অন্ত হৈছিল পাণ্ডৱৰ, সিদিনাখনেই বিৰাট ৰজাৰ ঘৰত কৃষ্ণই পঞ্চ পাণ্ডৱক সাক্ষাৎ কৰিব লগা হ'ল। কৌৰৱৰ লগত যেতিয়া যুদ্ধ জিনিছিল অৰ্জুনে অকলশৰে বৃহন্নবাৰ ৰূপ লৈ এই যুদ্ধখন তেওঁ কৰিছিল আৰু সেই যুদ্ধত সমস্ত কৌৰৱ পক্ষ এক প্ৰকাৰ নগুণাগতি হোৱা উপক্ৰম হৈছিল আৰু তাৰ পিছতে সকলোৱে পৰিচয় পাই গৈছিল যে এইজন আন কোনো নহয়, যে এগৰাকী নপুংসকৰে শক্তি নহয়, বৃহন্নবা বুলি কোনো ইয়াত শক্তি নাই, স্বয়ং অৰ্জুনেই হ'ব। আৰু সেইকাৰণে দুৰ্যোধনে তেওঁ আনন্দত চিঞৰি উঠিছিল। যদি অজ্ঞাতবাসৰ সময়ত পঞ্চ পাণ্ডৱ ক'ত আছে ধৰা পৰা যায়, তেতিয়াহ'লে আকৌ 14 বছৰ তেওঁলোকে বনবাস থাকিব লাগিব আৰু 1 বছৰ 12 বছৰ বনবাস আৰু 1 বছৰ অজ্ঞাতবাস থাকিব লাগিব। তাৰ পিছতে ভীষ্মই তেতিয়া সংবিধান দিছে, নহয় তুমি মহামূৰ্খ, তুমি সময়ৰ গণনা কৰা নাই। এই মুহূৰ্ততে তেওঁলোকৰ বনবাসৰ ম্যাদ সমাপ্ত হৈ গৈছে। এতিয়া আৰু তেওঁলোকে কোনো কাৰণতে বনবাসী হৈ থাকিব নালাগে। আৰু সেই সময়তে নানা ধৰণৰ বিতৰ্ক আহি গৈছিল আৰু কৃষ্ণ আহি তাত পদাৰ্পণ কৰিছিল। আৰু সেই কৃষ্ণই পঞ্চ পাণ্ডৱক প্ৰতিষ্ঠা নকৰালৈকে তেওঁলোকৰ লগ এৰি দিয়া নাছিল। যুদ্ধ হৈ গ'ল, যুদ্ধৰ জৰিয়তে সমস্ত ব্যৱস্থাখিনি সম্পূৰ্ণ হৈ গ'ল। তাৰ পিছত এতিয়া তেওঁ চিন্তা কৰিছে, মইতো এতিয়া দ্বাৰকালৈ যাব লাগিব, মোৰ গৃহ আছে দ্বাৰকালে, মই আজি বন্ধুৰ খাতিৰতে হওক বা অৰ্জুনক যেতিয়া মোৰ সখীৰ খাতিৰতে হওক মই ইমান দিন থাকিলোঁ, এতিয়া যেতিয়া সমস্ত জঞ্জাল নাইকিয়া হৈ গ'ল, গতিকে মই এতিয়া গৃহলৈকে যাব লাগিব। গৃহমুখী অৰ্জুনক কৃষ্ণক এতিয়া কোনে পাৰিব? তেওঁ যুধিষ্ঠিৰৰ পৰা এক প্ৰকাৰ মেলানি ল'লে যে মই যাওঁ। মনত দুখ পালেও, অসন্তুষ্ট হ'লেও, কৃষ্ণ সদায় লগত থকাটো তেওঁ কামনা কৰিলেও ব্যৱস্থা কিন্তু নকয়। গতিকে কৃষ্ণৰ সিদ্ধান্তই সমস্ত সিদ্ধান্ত বুলি গণ্য কৰি তেওঁ দুখ মনেৰে মেলানি দিব লগা হ'ল। তাৰ পিছত কি বৰ্ণনা আজি ভাগৱতৰ পৰা পুনৰ বিচাৰ কৃষ্ণ Oh
পাঁচু ভাই গৰাকী পাঁচু ইয়াৰ পিছত কৃষ্ণই যেতিয়া নিজৰ বাঞ্ছাৰ কথা ব্যক্ত কৰিলে, গতিকে কৃষ্ণক কোনেওতো বাধা দি ৰাখিব নোৱাৰা, গতিকে সেইকাৰণে সেই কৃষ্ণই যুধিষ্ঠিৰৰ পৰাও বিদায় ল'লে, অৰ্থাৎ পঞ্চপাণ্ডৱৰ পৰা বিদায় ল'লে। তাৰপিছত দ্ৰৌপদী, সুভদ্ৰা, কুন্তীকে আদি কৰি সেই নাৰীসকলৰ পৰাও তেওঁ বিদায় ল'লে। আৰু এইসকলেও যদিও কৃষ্ণক বিদায় দিবৰ কাৰণে বাঞ্ছা নকৰে, কৃষ্ণৰ জীউগত বা কৃষ্ণক তেওঁলোকে নেদেখি কেনেকৈ জীয়াই থাকিব, কেনেকৈ সুখত তেওঁলোকে থাকিব, কিবা এটা যদি হঠাৎ আপদ আহি যায় কোনে আমাক ৰক্ষা কৰিব ইত্যাদি ইত্যাদি ভাৱনাই কৃষ্ণক লগৰ পৰা ত্যাগ কৰিবৰ কাৰণে নিবিচাৰে যদিও দুখ মনেৰে হ'লেও তেওঁ বিদায় দিব লাগিব। সেইকাৰণে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুলে, কুন্তী, দ্ৰৌপদীকে আদি কৰি সমস্ত নাৰীয়ে এক সমদল কৰি কৃষ্ণক বিদায় দিবৰ কাৰণে বা কৃষ্ণক আগুৱাইবৰ কাৰণে তেওঁলোক আহি আছে। আহি যেতিয়া অৰণ্যৰ সমীপ পালে, তেতিয়াই আৰম্ভ হ'ল অন্য এক মহালীলা, যি অশ্বত্থামাক অৰ্জুনে এক ধক্কা মাৰি তেওঁৰ শিৰামণি ছিগি চুলি দাড়ি কাটি যেতিয়া মহা অপমান কৰি খেদি পঠিয়ালে, সেই ক্ৰোধটো তেওঁ লৈ আছে। সুযোগ পালে প্ৰতিকূল লগৰ কাৰণে তেওঁ উদ্ভৱ হৈ আছে। আৰু এই সময়ত যেতিয়া তেওঁ গম পাই গৈছে যে কৃষ্ণ, অৰ্জুন লগতে সমস্ত পঞ্চ পাণ্ডৱ তেওঁৰ ফাললৈকে আগুৱাই আহি আছে, লগে লগে তেওঁ পুনৰ প্ৰতিশোধৰ কল্পে পঞ্চবাণ পাঁচ পাণ্ডৱৰ কাৰণে মাৰি পঠিয়াইছে। কুৰু বংশ নিপাত হওক, পাণ্ডৱ বংশ নিপাত হওক, প্ৰতিশোধৰ জ্বালা আছে তেনেকুৱা। আৰু সেই পঞ্চবাণ পঞ্চ পাণ্ডৱৰ ফালে আহিছে, আৰু অন্য এক বাণ উত্তৰাৰ গৰ্ভলৈকে তেওঁ পঠিয়াই দিছে। তেওঁ জানে যে উত্তৰাৰ গৰ্ভত পাণ্ডৱৰ একমাত্ৰ উত্তৰাধিকাৰীজন অৱস্থিত হৈ আছে। পঞ্চ পাণ্ডৱ মৰিলে কি হ'ব? যদি তেওঁৰ উত্তৰাধিকাৰীজন যদি জীয়াই থাকে তেতিয়াহ'লে পাণ্ডৱ কুলটোক ৰক্ষা পৰিব। গতিকে পাণ্ডৱটো নিবংশ হ'বৰ কাৰণে উত্তৰাই গৰ্ভত থকা সন্তানটোকো নষ্ট কৰিব লাগিব, এই আশাৰে তেওঁ ৬ পাত ব্ৰহ্মবাণ মাৰি পঠিয়াইছে। আৰু সূৰ্য সম অগ্নিমূৰ্তিলৈ সেই পঞ্চবাণ যেতিয়া আগুৱাই আহি আছে, এই ৰূপটো দেখি এতিয়া কি হ'ব? এতিয়া অৰ্জুনকে আদি কৰি পঞ্চ পাণ্ডৱৰ ভয়ভীত হৈছে যে ক'ৰ পৰা আহিল এই মহাশক্তি। এই মুহূৰ্তলৈকে তেওঁলোকৰ ধাৰণা নাই যে অশ্বত্থামাই তেওঁলোকলৈ ব্ৰহ্মবাণ পঠিয়াইছে। আহক ইয়াৰ পিছৰ বৰ্ণনা আমি প্ৰদান কৰিছোঁ। গর্ভে আছে পাণ্ডুর সন্ততি, হানি লাগুতে ব্রহ্মস্ত তাঙ্কপতি, অপন্দবা পৃথিবীক রিভুয়াজি বলি আকস্মিতে পাঁচু ভাই দেখে মাথা অগ্নি সমলোহা পাঞ্চ
ত্ৰাহি ত্ৰাহি কৃষ্ণ বুলি পৰিল এই পঞ্চ ব্ৰহ্মাস্ত্ৰ অগ্নিৰূপ লৈ যেতিয়া খেদি আহিছে লগে লগে পঞ্চ পাণ্ডৱ ভস্মিত হৈ গ'ল। ধনুকাই ধৰি সেই পঞ্চ বাণক বা পঞ্চ অগ্নিক নিপাত কৰিবৰ কাৰণে তেওঁলোকে সাজু হ'ল। কিন্তু কৃষ্ণই দেখিছে যে তোমালোকৰ এই শক্তিয়ে ব্ৰহ্মাস্ত্ৰক কেতিয়াও ৰুদ্ধ কৰিব পৰা নাযায়। গতিকে সন্দেহ অৱলম্বন কৰি তেতিয়া তেওঁ নিজে নিজৰ দায়িত্ব পালন কৰি তেওঁৰ চক্ৰ ধাৰণ কৰি ল'লে আৰু সেই চক্ৰে ব্ৰহ্মাস্ত্ৰক নিপাত কৰি পেলালে। নিমিষতে সেই ব্ৰহ্মাস্ত্ৰক থান বান কৰি পেলালে আৰু সেই পঞ্চ বাণৰ পৰা পঞ্চ পাণ্ডৱ ৰক্ষা কৰিলে। কিন্তু অন্য এটা বাণ যিহেতু উত্তৰাই গৰ্ভলৈ পঠিয়াইছে, এই বাণ লৈ উত্তৰাই গৰ্ভত ইতিমধ্যে তেওঁ প্ৰৱেশ কৰিছিল আৰু তেওঁ দীঘল ক্ৰিয়া যেতিয়া লাভ কৰিছে, হাহাকাৰ কৰি আছে উত্তৰা একমাত্ৰ পাণ্ডৱৰ প্ৰতিনিধি, কুৰুকুলৰ প্ৰতিনিধি তেওঁৰ গৰ্ভত আছে। এই সন্তানটিক তেওঁ ৰক্ষা কৰিব লাগিব। এগৰাকী স্ত্ৰীৰ যিটো ধৰ্ম, স্বামী বংশ ৰক্ষাৰ কাৰণতে তেওঁৰ জীৱন সমৰ্পিত এগৰাকী নাৰী, সেই ধৰ্ম তেওঁ ৰক্ষা কৰিব লাগিব। গতিকে তেওঁ এতিয়া হাহাকাৰ কৰি দিছে যে ব্ৰহ্মবাণে মোক দহি মোক মাৰি পেলাওক ক'ব লগা নাই, কিন্তু মোৰ গৰ্ভৰ সন্তানটো যদি নষ্ট হয় তেতিয়াহ'লে বৃথা মোৰ জীৱন। কাৰণ মোৰ গৰ্ভত জন্ম হৈছে কুৰুৰ কুলৰ উত্তৰাধিকাৰী আৰু মই তেওঁক ৰক্ষা কৰিব নোৱাৰিম। যিটো কৰ্ম মই কৰিব নোৱাৰোঁ সেই কৰ্মটো মই নিশ্চয় কাৰোবাৰ দ্বাৰা মই সাধন কৰিবই লাগিব। কিন্তু তেওঁৰ লক্ষ্য এটাই যে মোৰ মৃত্যু হ'লেও মোৰ সন্তান কেতিয়াও মৃত্যু হ'ব নোৱাৰে, যেনেকৈ নহওক তেওঁ বাচিব লাগিব। সেইকাৰণে তেওঁৰ অন্তৰাত্মাত কৰিলে যে এই সময়ত কৃষ্ণৰ অবিহনে মোক ৰক্ষা কৰোতাৰ কোনো নাই, মোৰ গৰ্ভস্থ সন্তানৰ ৰক্ষা কৰোতা নাই। চকুৰ প্ৰচাৰতে তেওঁ দেখা পাইছে যে তেওঁৰ পিতৃসকলক চক্ৰৰ দ্বাৰা ব্ৰহ্মাস্ত্ৰৰ সেই মহাশক্তি নিপাত কৰি পেলাই তেওঁলোকক ৰক্ষা কৰিলে। মোকো তেওঁৱে ৰক্ষা কৰিব লাগিব, তেওঁৰ বাহিৰে আৰু গত্যন্ত নাই। সেইকাৰণে তেওঁ প্ৰাণ তাকি দৌৰি আহি কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ কাকতি কৰিছে যে হে প্ৰভু কৃষ্ণ, তুমি মোক ৰক্ষা কৰা, তুমি মোৰ গৰ্ভস্থ সন্তানটো ৰক্ষা কৰা। এনেকৈ তেওঁ মহাস্তুতি কৰিছে। এতিয়া কৃষ্ণই কি ক'ব, আহক আমি পৰৱৰ্তী পদক্ষেপ Madhava
কাতৰ হৈ যেতিয়া উতৰাই কৃষ্ণৰ চৰণত পৰি এনেদৰে তেওঁ আৰ্তনা কৰিছে যে হে প্ৰভু কি অস্ত্ৰ গোটা কি মোৰ গৰ্ভত প্ৰৱেশ কৰিছে যে এই অস্ত্ৰ গোটৰ বিষত এতিয়া যে মই মৰি যাম গতিকে এই দুৰন্ত মৰণৰ পৰা তুমি মোক যেনেকৈ যাব উদ্ধাৰ কৰা কাৰণ তুমি অগতিৰ গতি তুমি সমস্তকে তুমি পৰিত্ৰাণ কৰিব পাৰা তোমাৰ অভয় চৰণত যি শৰণ লয় তেওঁ ৰক্ষা পায় গতিকে তুমি যিহেতু অগতিৰ গতি তুমি মোক পৰিত্ৰাণ কৰা আৰু লগতে তেওঁ কৈছে যে মোৰ মৃত্যুৰ কাৰণে মই অকণমানো ভয় কৰা নাই শংকা কৰা নাই দুখ কৰা নাই কিন্তু মোৰ গৰ্ভত থকা সন্তানটিক তুমি যেনেকৈ ৰক্ষা কৰা এই সন্তানটিক ৰক্ষা কৰিলে মোৰ আৰু ক'ব লগা একো নাই ইতিমধ্যে বিষৰ বহনীয়ে গোটেই গৰ্ভ ভেলি গৈছে যিকোনো মুহূৰ্ততে মোৰ এই গৰ্ভ সন্তানটো হয়তো মৰি যাব যিটো মই কেতিয়াও আশা নকৰোঁ হে প্ৰভু তুমি ৰক্ষা কৰা এনেদৰে যেতিয়া কাতৰ হৈ তেওঁ কান্দি কান্দি চৰণত পৰি যেতিয়া বিনাই আছে কৃষ্ণই যেতিয়া সহ্য কৰি থাকিব নোৱাৰিলে মহালীলা কৰি তেওঁ ক্ষুদ্ৰ এক ৰূপ লৈ তেওঁ গদা ধৰি চাৰিখন হাতে চাৰি অস্ত্ৰ আছে যদিও চাৰি অস্ত্ৰৰ ভিতৰত একমাত্ৰ গদাকে তেওঁ লক্ষ্য কৰি এই গদা ধৰি যেতিয়া উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে কিন্তু উত্তৰাৰ গৰ্ভত তেওঁ প্ৰৱেশ কৰিছে এই দৃশ্যটো কোনেও অনুমানি কৰিব পৰা নাই কোনো দেখাই নাই এইজন কৃষ্ণৰ লগতে আছে তেওঁৰ অন্য এটা ৰূপে সূক্ষ্ম ৰূপ লৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিছে সেই ব্ৰহ্মাস্ত্ৰক কেনেকৈ নাশ কৰিব পাৰি তাৰ কাৰণতে তেওঁৰ এই প্ৰযত্ন কৃষ্ণ এক মহা ৰহস্য ব্যক্ত কৰিছে এই ওপৰত কি বুলি কৈছে যে ভাঙ্গি লন্ত ব্ৰহ্মাস্ত্ৰ গদাই কোবাই জীয়াই লন্ত শিশুক অমৃত দৃষ্টি পায় তেওঁ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰি কি ব্ৰহ্মাস্ত্ৰ গদাৰে কোবাই তেওঁ নাশ কৰাৰ পিছত কি কৰিছে যে গৰ্ভস্থ সন্তানটো ইতিমধ্যে মৰি গৈছে
মৃত্যু হৈ গৈছে, কিন্তু তেওঁ অমৃত দৃষ্টিৰে চাই তেওঁ পুনৰ জীৱন দান কৰিছে। অৰ্থাৎ ব্ৰহ্মাস্ত্ৰ বৃষবৰ্ণী ইতিমধ্যে লাগি গ'ল। গৰ্ভস্থ সন্তান দুটাৰ বিষক্ৰিয়াত তেওঁ অচেতন হ'ল বা তেওঁ মৰি আছে। কিন্তু এইখনত উত্তৰা মৰিব লাগিছিল, কিন্তু উত্তৰা কিয় এই মুহূৰ্তলৈকে তেওঁ মৰা নাই? তেওঁ কৃষ্ণৰ চৰণলৈ আহি তেওঁ কাকুতি মিনতি কৰালৈকে বিষৰ জ্বালাত তেওঁতো মৰিব লাগিছিল, কিন্তু নমৰিলে এটা কাৰণতে। সি ব্ৰহ্মাস্ত্ৰ দেখা পোৱাৰ লগে লগে বহনি লগাৰ লগে লগেই তেওঁ কেৱল কৃষ্ণকে চিন্তা কৰিছে, কৃষ্ণকে ধ্যান কৰিছে, কৃষ্ণৰ নামৰ বাহিৰে তেওঁ কাকো আশ্ৰয় কৰা নাই। এই নামেই তেওঁ ৰক্ষা কৰি আছে। কিন্তু গৰ্ভস্থ সন্তানটোৱে নাম ল'ব নোৱাৰে, গতিকে তেওঁ বিষবৰ্ণীৰ জ্বালাত তেওঁ মৃত্যু হৈছে। কিন্তু কৃষ্ণৰ কৃপাত অমৃত দৃষ্টি চাই যেতিয়া তেওঁ উদ্ধাৰৰ কাৰণে পুনৰ জীৱন দান দিবৰ কাৰণে যেতিয়া প্ৰযত্ন কৰিলে, তেওঁ জীৱন দান পাই গ'ল। পাই যোৱাৰ পিছতে তেওঁ দেখা পাইছে যে অদ্ভুত কিবা এটা দৃশ্য চলি আছে। চাৰিওফালে তেওঁ লক্ষ্য কৰিছে গৰ্ভৰ ভিতৰতে যে আঙুলিৰ সমান কোনোবা এটা যে চাৰিখন হাতেৰে শংখ চক্ৰ গদা লৈ তেওঁ অবিৰামভাৱে তেওঁ ঘূৰি আছে, ঘূৰি থাকি যেন তেওঁ কাৰোবাৰ লগত যুদ্ধ কৰি আছে। এই দৃশ্যটো গৰ্ভস্থ সন্তানে দেখা পাইছে। আৰু তাৰ লগতে দেখিছে তেওঁৰ ৰূপটো কেনেকুৱা, বোলে শ্যাম তনু, মকৰ কুণ্ডল, কিৰীটিকে আদি কৰি ইমান অলংকাৰিক এটা ৰূপ তেওঁ ধাৰণ কৰিছে। আৰু সেই ৰূপটো ধাৰণ কৰাৰ লগতে তেওঁ চাৰিওফালে ঘূৰি ঘূৰি কাৰোবাৰ লগত যুদ্ধ কৰি আছে। এই দৃশ্যটো তেওঁ প্ৰত্যক্ষ কৰিছে, আৰু প্ৰত্যক্ষ কৰি তেওঁ বৰ আনন্দিত হৈছে, তেওঁ মোহিত হৈছে যে এনেকুৱা দৃশ্য তেওঁ আগতে কেতিয়াও অনুভৱ কৰা নাছিল। সদগুৰুসকল, এই বৰ্ণনাটোৰ লগতে এটা বিজ্ঞান তত্ত্ব জড়িত হৈ আছে, পাৰমাৰ্থিক মহাতত্ত্ব জড়িত হৈ আছে, যে আমাৰ গৰ্ভস্থ সন্তানেও যে তেওঁলোকে অনুভৱ কৰিব পাৰে, তেওঁলোকে কিবা এটা চিন্তা কৰিব পাৰে, জ্ঞান বুদ্ধি সেই গৰ্ভস্থ সন্তানেও যে গৰ্ভতেই যে লাভ কৰিব পাৰে, এই পাৰমাৰ্থিক জ্ঞানটো আমাক দিছে। তৃতীয় স্কন্ধত আপোনালোকে পাইছে কপিল মহাপ্ৰভুৱে মাতৃ দেৱকীক এই যিটো সংসাৰ চক্ৰৰ যিটো জ্ঞান দিবলৈ গৈ তামসিক গতিৰ বৰ্ণনাত কৈ আছে যে গৰ্ভস্থ সন্তান প্ৰকৃততে ব্ৰহ্মৰ স্বৰূপত, ব্ৰহ্মৰ শক্তি তেওঁলোকে জ্ঞান লাভ কৰি থাকে, সজাগ হৈ থাকে, চেতন হৈ থাকে। তেওঁলোকে জানে যে আমি ক'ৰ পৰা আহিছোঁ, ক'ৰ পৰা মহাশক্তি লাভ কৰি আমি দুপত ৰূপে আমি বাঢ়ি আছোঁ। গৰ্ভস্থ সন্তানে সেই জ্ঞানটো জানে যে কৃষ্ণক চিন্তা কৰিয়ে পৰমেশ্বৰ ভগৱন্তৰ আত্মাক এটা মানে ৰূপ দিবৰ কাৰণে যে তেওঁলোক আহি কাৰোবাৰ গৰ্ভত থিতাপি দিছে, এই জ্ঞানটো তেওঁলোকৰ আছে। কিন্তু সেই ক্ষুদ্ৰ গহ্বৰৰ ভিতৰত, অন্ধকাৰ গৰ্ভৰ ভিতৰত তেওঁ যেতিয়া থাকিব পৰা নাই, লাহে লাহে তেওঁ চিৰিপুটি হৈ আহিছে, আৰু ঠেক ঠাইত থাকিব নোৱাৰাৰ কাৰণে তেওঁ কিমান যন্ত্ৰণা খাইছে। তাৰ কাৰণে পৰম প্ৰভু ভগৱন্তক তেওঁ হাত জোৰ কৰি তুতি কৰি থাকে। তুতি কৰি থকাৰ সময়তে প্ৰভু ভগৱন্তে তেওঁৰ ৰূপটো দেখুওৱাৰ কাৰণে সেই ৰূপটো চাই তেওঁ বৰ আনন্দ হয়। আনন্দত তেওঁ সমস্ত যিটো গৰ্ভৰ যিটো পুৰণি, গৰ্ভৰ যিটো জ্বালা পাহৰি যায়। আৰু পূৰ্ণ দশমাসৰ সময়ত তেওঁ প্ৰভু ভগৱানক কাতৰ কৰে, হে প্ৰভু, মই ভাবিছিলোঁ এইখন ঠাই মোৰ কাৰণে ঠেক নহয়, এই ঠেক ঠাইখনতো তোমাৰ দৰ্শন মই পাইছোঁ, তোমাৰ কৃপা পাইছোঁ, আৰু তোমাক মই ভক্তি কৰিছোঁ, সেৱা কৰিছোঁ। তোমাক পোৱাৰ পিছত মোৰ সমস্ত বিষয়ৰ যন্ত্ৰণা, গৰ্ভৰ যন্ত্ৰণা নাইকিয়া হৈছে। গতিকে মই ইয়াতে ভুগি আছোঁ, মই ইয়াৰ পৰা মই আৰু যাব বিচাৰোঁ। কাৰণ ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে তোমাক মই হেৰুৱাম, লগতে তোমাৰ সংসাৰ জ্বালা মই সহ্য কৰিব লাগিব। গতিকে সেইকাৰণে প্ৰভু মই তোমাক হাত জোৰ কৰি কৰিছোঁ,
মই ইয়াতে থাকি সুখী হৈছোঁ। সেইকাৰণে গৰ্ভস্থ সন্তানে ওলাই আহিব নিবিচাৰে। কিন্তু প্ৰভু ভগৱানে কৈছে, ভুলটো তুমি আগতেই কৰিলা। তুমি যেতিয়া মোক কালৰ অনুৰোধ কৰিছিলা যে মই এবাৰ গৈ তোমাৰ মায়া সংসাৰখন মই চাই আহোঁ, মায়া সংসাৰত মই তোমাৰেই কৰ্ম কৰিম, তুমি প্ৰতিজ্ঞা কৰি আহিছিলা আৰু এতিয়া সেই অনুসৰি তুমি যাত্ৰা পথ আৰম্ভ কৰি দিলা। এতিয়া তুমি গৰ্ভত থাকি সুখ পাম বুলি ক'লে নহ'ব। এই বুলি প্ৰভু ভগৱন্তে চিন্তা কৰি প্ৰকৃতি বায়ুৰ জৰিয়তে জোৰ কৰি মাতৃ গৰ্ভৰ পৰা সন্তানটোক বাহিৰলৈ উলিয়াই দিয়াৰ লগে লগে তেওঁ ওলাই অহাৰ লগে লগে সমস্ত জ্ঞান পাহৰি যায়। তেওঁ দেখিও নেদেখা হৈ যায়। চকু আছে কিন্তু জগতখনত তেওঁ মৰিব নোৱাৰে। জ্ঞান আছে কিন্তু জ্ঞানৰ তেওঁৰ ধাৰণাটো নাই। আৰু ইমান বিষমৰ যন্ত্ৰণা তেওঁ চিঞৰি চিঞৰি কান্দিব লগা অৱস্থা হয়। এটা শিশুৱে বা কোনোবাই আনন্দত জানো কান্দিব পাৰে জানো? নোৱাৰে। বিষমৰ যন্ত্ৰণালৈ সেই শিশুটোৱে কিয় কান্দে আমি সেইটো অনুভৱ নকৰোঁ। পিতৃ মাতৃ ইষ্টজনে কেৱল আমি বাঞ্ছা কৰোঁ যে শিশুটোৱে যদি কান্দে তেতিয়াহ'লে তেওঁ জীয়াই আছে। শিশুটোৱে কান্দিলেহে মাক বাপেক বা অন্যান্য সকলৰ মুখত হাঁহি আহে। কি বিড়ম্বনা এইখন সংসাৰ। জীৱৰ যাত্ৰা পথে ইমান দুখত তেওঁ এই সংসাৰৰ জালত পৰিছে। তেওঁ চিঞৰি চিঞৰি যন্ত্ৰণাত কান্দিছে আৰু তেওঁৰ কান্দোন শুনি আমি ইষ্টজনে হাঁহি হাঁহি আমি সকলোৱে কি কৰিছোঁ, নানা ধৰণৰ দিব্য ভোগ ইজনে সিজনক খুৱাই পৰমানন্দ আমি লাভ কৰিব বিচাৰিছোঁ। এয়া জীৱৰ প্ৰতি জীৱৰ এক মহা প্ৰতাৰণা। যি কি নহওক, আজি এই গৰ্ভস্থ সন্তান উত্তৰাগত যি আছে তেওঁ আজি আত্মদৰ্শন হৈ গ'ল যে মই কাৰোবাক দেখিছোঁ। এইজন কোন এতিয়া তেওঁ চিনিবৰ কাৰণে যে তেওঁ সক্ষম হৈছে। এই দিশটো আজি ভাগৱতৰ জৰিয়তে প্ৰদান কৰিছে। যিজন কৃষ্ণক আমি গৰ্ভতে পাই আছোঁ, দৰ্শন পাই আছোঁ, সেইজন কৃষ্ণক আমি বাহ্যিকতো সংসাৰতো প্ৰতি ক্ষণে ক্ষণে দৰ্শন পাবলৈ যদি আমি সমৰ্থ হওঁ তেতিয়াহ'লে আমাৰ জীৱন ধন্য আৰু আমি ঈশ্বৰৰ কৃপা নিশ্চয় পাম। এই ব্যৱস্থাৰ মাজেৰে আজি মহাভাগৱতৰ মহা আখ্যান পৰৱৰ্তী সহায় কৰিছে। কৃষ্ণ Sorry.
প্ৰভু ভগৱন্তৰ ইমান সুন্দৰ যিটো ৰূপ গৰ্ভস্থ সন্তানবোৰে দেখি তেওঁবোৰে পুলকিত হৈছে। সুন্দৰতা ডালিমগুটিয়া দাঁতকেইটাৰে ইখন হাঁহিৰে দুই ওঠৰ মাজেৰে যেতিয়া এক সুন্দৰ অমৃত বৰষা এটা ৰূপময় হাঁহি ফিৰি আহে, সেই হাঁহিয়ে তেওঁৰ সমস্ত গৰ্ভৰ দুখ যন্ত্ৰণাবিলাক উপশম কৰি পেলায়। আৰু তেওঁ দেখিছে এইজন কোন, মোৰ ওচৰতে দেখোন আছে। তেওঁ ইমান প্ৰত্যক্ষ কৰিছে, কৰোঁতে তেওঁৰ অন্তৰাত্মাত এটা ভাৱনা আহিছে যে এইজনে আচলতে মোক জীয়াই ৰাখিছে নেকি, এইজনৰ কাৰণে মই এই সংসাৰলৈকে আহিব লগা হৈছে নেকি। এনেকুৱা এটা জ্ঞান অহাৰ লগে লগে স্বয়ং প্ৰভু ভগৱন্ত তেওঁৰ দৃষ্টি প্ৰান্তত অন্তৰ্ধান হৈ গ'ল। অন্তৰ্ধান হোৱাৰ লগে লগে উত্তৰাৰ গৰ্ভই এক শীতল অনুভৱ কৰিলে। উত্তৰাই তেতিয়া নিজকে নিজে গম পাই গ'ল যে মোৰ গৰ্ভৰ সন্তানটো সুস্থিৰ হৈ আছে, মোৰ গৰ্ভৰ সন্তানটো বাচি গৈছে। এয়া স্বয়ং প্ৰভু ভগৱন্তৰে কৃপা। এই বুলি সকলোৱে কিন্তু বিশ্বাস কৰিলে, নহ'লে ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা কেনেকৈ পাব। কৃষ্ণৰ চৰণৰ শৰণাপন্ন হোৱাৰ পূৰ্বে কৃষ্ণই অমৃত দৃষ্টিৰে তেতিয়া সকলোকে চাই আছে, আৰু তাৰে এটা অংশ পলাই গৈ গৰ্ভত প্ৰৱেশ কৰি এই সমস্ত বিষ নাশ কৰি উত্তৰাক আৰু লগতে গৰ্ভৰ সন্তানক ৰক্ষা কৰিলে। এই পৰম বিশ্বাসটো লৈ সকলোৱে আনন্দ মনেৰে গৃহলৈকে কিবা যাত্ৰা পথলৈকে আগবাঢ়ি গৈ আছে। বাৰু যি কি নহওক সৰু সমস্ত, আমি এইখিনিতে আপোনালোকৰ মাজৰ পৰা কিছু বিৰতি বিচাৰিম। আমাৰ মাজত যিহেতু বহু কেইগৰাকী বাক্যাচাৰ্য প্ৰভু উপস্থিত আছে, গতিকে সকলোৱে কাৰণে আমি আপোনালোকৰ মাজত এই মহাভাগৱতৰ কিছু আলোচনা কৰিবলৈ যাওঁতে হয়তো অজানিত অনেক দুখ ত্ৰুটি হৈ গৈছে। সৰ্বতো মনিক্ষণ কৰিব বুলি আমি আশা কৰি আমি এই খনাখনৰ পৰা বিৰতি মাগিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। He